কাজলিক প্ৰাণে মাৰিব বিচাৰিছে কাজলিক খেদাই খেদাই প্ৰাণে মাৰিব বিচাৰিছে জুবিন গাৰ্গৰ একমাত্ৰ তুলনীয়া যি কাজলি হয় আপোনালোকে জানি আচৰিত হ'ব যে জুবিন গাৰ্গৰ একমাত্ৰ যি কাজলি আৰু এই কাজলিক এতিয়া এছাম লোকে খেদি খেদি হত্যা কৰিব বিচাৰিছে আৰু এই কাজলিয়ে তৰণি পোৱা নাই সেই বিশেষ ব্যক্তিসকলৰ পৰা তেওঁ কেনেকৈ ক'ত থাকিব আৰু জুবিন গাৰ্গক অসমৰ প্ৰতিজন মানুহে ভাল পায় কিন্তু তৎসত্ত্বেও জুবিন গাৰ্গৰ ছোৱালী কাজলিক কিয় এনেধৰণে প্ৰাণে মৰাৰ চেষ্টা চলোৱা হৈছে প্লেনিং কৰা হৈছে খেদি খেদি তেওঁক এনেকৈ প্ৰাণে মৰাৰ প্লেনিং কৰা হৈছে চেষ্টা কৰা হৈছে এই কথাখিনি আপোনালোকে এই ভিডিঅ'টোত পাব আৰু জানিলে আচৰিত হ'ব যে এই কাজলিৰ জীৱন এতিয়া নিৰাপত্তা নাই এই কাজলিৰ জীৱন এতিয়া শেষ হোৱাৰ পথত কাজলিক শেষ কৰি দিয়াৰ এক পৰিকল্পনা কৰা হৈছে আৰু এই পৰিকল্পনা কেনেকৈ হৈছে এই গোটেইখিনি কথা আপোনালোকে গম পাব এই ভিডিঅ'টোত আৰু ভিডিঅ'টো শেষলৈকে আপুনি চাবই লাগিব তেতিয়াহে আপুনি গম পাব আপোনাৰ মৰমৰ শিল্পীজনৰ তুলনীয়া কন্যা কাজলি কেনেকৈ এই বিপদৰ সন্মুখলৈ আহিবলগীয়া হৈছে আৰু এই বিপদৰ পৰা কেনেকৈ বাচিব আপোনালোকেই তেওঁক সাহস দিব লাগিব এতিয়া শুনক এই কথাখিনি জনাৰ আগত আপোনালোকে কিছু কথা গম পাই ল'ব লাগিব কাজলিৰ বিষয়ে কিন্তু সেইখিনি কথাও নহয় যিখিনি কথা আপোনালোকে অলৰেডি গম পায় আপোনালোকে মাত্ৰ ইমানখিনি কথা গম পাওক মই ছুটিকৈ কৈছো কাজলিয়ে যেতিয়া জুবিন গাৰ্গ জীয়াই আছিল তেতিয়া কাজলি জুবিন গাৰ্গৰ লগত প্ৰগ্ৰেমবোৰত গৈছিল আৰু জুবিন গাৰ্গে এই কাজলি পৰিচয় কৰাই দিছিল বিভিন্ন মঞ্চত আৰু কৈছিল যে মোৰ এজনী কন্যা মোৰ ছোৱালী কাজলি তাইক মই এডপ্ট কৰিছো এনেকৈ আৰু ৰাইজে জাউৰি জাউৰি হাত চাপৰিৰে আদৰিছিল জুবিন গাৰ্গৰ সেই কথা কেইষাৰক আৰু কাজলিক সাৱটি ধৰি জুবিন গাৰ্গে সাহস দিছিল আৰু এই কাজলিক জুবিন গাৰ্গে কেনেকৈ পাইছিল এই কাজলি আছিল জুবিন গাৰ্গ আৰু গৰিমাৰ একমাত্ৰ সন্তান তুলনীয়া সন্তান অৰ্থাৎ কাজলি আৰু জুবিন গাৰ্গে কেনেকৈ পাইছিল সেই কাহিনী আপুনি গম পায় এই কাজলিক নিশা 2টা বজাত কেনেকৈ এঘৰ মানুহৰ পৰা পলাই আহোঁতে জুবিন গাৰ্গক লগ পাইছিল অকচ্ছমাত সেইখিনি কথা আপোনালোকে গম পায় আৰু গম পোৱাৰ পিছত জুবিন গাৰ্গৰ সৈতে তেওঁ কথা বতৰা আৰম্ভ হৈছিল আৰু জুবিন গাৰ্গে কাজলিক কৈছিল যে তই মোক পাপা বুলি কবি দাদা বুলি নকবি আৰু সেই দিন ধৰি কাজলিয়ে নিজৰ দেউতাক বুলি ভাবি পাপা বুলি কয় জুবিন গাৰ্গক আৰু গৰিমা গাৰ্গক মাতৃ হিচাপে মানি মা বুলি কয় এইটোৱে আছিল এটা জীৱনৰ টাৰ্নিং পইণ্ট কাজলিক দেখাই দিছিল এটা পোহৰ জুবিন গাৰ্গে এটা ভাল জীৱন গঢ়ি তোলাৰ ক্ষেত্ৰত আজি কাজলি যেনেকৈ মানুহ হিচাপে থিয় হৈ আছে 2টা কথা জানে কিবা এখাজ কাম জানে কৰিব এইখিনি কেৱল জুবিন গাৰ্গৰ কাৰণে বুলি কাজলিয়ে এই কথাখিনি কয় তাৰ পিছত জুবিন গাৰ্গ নোহোৱাৰ 3 মাহৰ পাছত এদিন এই কাজলি আহিল ক'ত মেইন ষ্ট্ৰীম মিডিয়াৰ নিউজ চেনেলৰ বাইট দিবলৈ আৰু সেই নিউজ চেনেলতো তেওঁ আহিবলৈ ইচ্ছা কৰা নাছিল কাৰণ কাজলিয়ে বিভিন্ন ধৰণৰ ইণ্টাৰভিউবোৰত কোৱা শুনিছো যে কাজলি তাই কেমেৰাৰ সন্মুখলৈ আহিবলৈ বেয়া পায় আৰু জুবিন গাৰ্গক লগত এনেকৈ একাত্ম হৈ যে থাকে এই কথাখিনিও তেওঁ কবলৈ অকণমান বেয়া পায় এইটো কাৰণে কাৰণ কেমেৰাৰ সন্মুখত সকলোৱে কথা ক'ব নোৱাৰে গতিকে ময়ো নোৱাৰো এনেকুৱা ধৰণৰ কথাৰ কাৰণে কাজলিয়ে সদায় কেমেৰাৰ পৰা লুকাই থাকে আৰু 3 মাহৰ পিছত যেতিয়া মেইন ষ্ট্ৰীম মিডিয়াসমূহে বিচাৰি পালে এই কাজলিক বিচাৰি পাই তেওঁৰ পৰা বাইক ললে
আৰু কাজলীয়ে সকলোখিনি সমগ্ৰ কথাখিনি জুবিন গাৰ্গৰ কৈ দিলে কাৰণ জুবিন গাৰ্গৰ সেই সকলো কথাখিনি আমি অসমৰ ৰাইজে গমেই পোৱা নাছিল যে কাজলীক এনেকৈ উদ্ধাৰ কৰিছিল কাজলীক এনেকৈ তুলনীয়া যি বুলি কৈ নিজৰ লগত শুৱাই নিজৰ দুবাহুৰে হাবতি কান্দিছিল কেতিয়াবা দুখত তই মোৰ ছোৱালী হৈ ক'ত আছিল ইমান দিনে গৰিমা মাক আৰু দেউতাক জুবিন গাৰ্গৰ মাজত শুৱাই লৈছিল এই নিজৰ তুলনীয়া ছোৱালীজনী আৰু সকলো সময়তে মৰম কৰিছিল যদি কিবা অভাৱত পৰে জুবিন গাৰ্গে হাত পাতি ধৰি সহায় কৰিছিল এই সকলোখিনি কথা মিডিয়াৰ আগত যেতিয়া কাজলীয়ে ক'লে তাৰ পিছৰ পৰাই কিছু দৃশ্যপট সলনি হৈ পৰিল এইটো কাৰণে যে প্ৰথমতে ভাবিছিল কাজলীয়ে মই কেমেৰাৰ সন্মুখলৈ নাহো কিন্তু কাজলীয়ে এটা কথা চিন্তা কৰিলে যে মই যদি অসমৰ ৰাইজক পাপাৰ কথাখিনি নকওঁ তেনেহলে মই সেলফিছ হৈ ৰম কাৰণ জুবিন গাৰ্গে যিখিনি সহায় কৰিলে ছোৱালীজনীক নিজৰ ছোৱালী বুলি চিনাকি দি আৰু এই কাজলীয়ে যদি নিজৰ দেউতাকৰ নিজৰ পাপাৰ এই মহান কামখিনিৰ কথা যদি অসমৰ ৰাইজৰ পৰা লুকুৱাই ৰাখে তেনেহলে কাজলী হৈ পৰিব সেলফিছ হয় নিজক লৈ চিন্তা কৰা এগৰাকী ছোৱালী আৰু গতিকে সেই কথাটোৰ বাবেই মিডিয়াৰ সন্মুখলৈ আহিল আৰু এতিয়া ছচিয়েল মিডিয়াটো এই কাজলী উপলব্ধ সকলো সময়তে ইনষ্টাগ্ৰামত হওক ফেচবুকত হওক ইউটিউবত হওক এতিয়া আপোনালোকে হয়তো ভাবিছে যে এই কাজলীক তেনেহলে কোনে প্ৰাণে মৰাৰ চেষ্টা কৰিছে এই কাজলীক প্ৰাণে মৰাৰ চেষ্টা কৰিছে এছাম এই অসমৰে মানুহে যিখিনি মানুহে জুবিন গাৰ্গক ভাল পাওঁ বুলি অভিনয় কৰে যদি আমি আমাৰ মহান শিল্পীজনক ভাল পাওঁ তেনেহলে জুবিন গাৰ্গৰ ছোৱালীজনীক আমি কিয় বেয়া পাব লাগিব বা জুবিন গাৰ্গৰ যিগৰাকী পত্নী গৰিমা গাৰ্গ তেওঁক আমি কেনেকৈ বেয়া পাব পাৰো জুবিন গাৰ্গৰ দেউতাকক আমি কেনেকৈ বেয়া পাব পাৰো জুবিন গাৰ্গৰ ভনীয়েকক আমি কেনেকৈ বেয়া পাব পাৰো ভাবি চাওকচোন যদি আমি জুবিন গাৰ্গক ইমানেই মনে প্ৰাণে ভাল পাওঁ তেওঁৰ কাৰণে ন্যায় বিচাৰো তেনেহলে জুবিন গাৰ্গৰ পৰিয়ালৰ জুবিন গাৰ্গৰ নিজৰ তুলনী আজি কাজলীক কেনেকৈ বেয়া পাব পাৰো আমি কাজলীৰ বদনাম কেনেকৈ কৰিব পাৰো এয়া জানো শিল্পীজনাৰ প্ৰতি থকা আমাৰ প্ৰকৃত শ্ৰদ্ধা কেতিয়াও নহয় কাজলীক এতিয়া ছচিয়েল মিডিয়াত মানুহে ট্ৰল কৰিছে আৰু কাজলী এতিয়া দুখত সময় কটাইছে কিন্তু জুবিন গাৰ্গৰ সেই আত্মাই কিন্তু শান্তি পোৱা নাই নিজৰ জীয়েকক আনে এনেকৈ যদি বেয়াকৈ কৈছে হয় ছচিয়েল মিডিয়াত উপলব্ধ হোৱাৰ পিছৰে পৰা কিছুমান ক্ৰিয়েটৰে কিছুমান দৰ্শকে আহি বেয়াকৈ কমেন্ট কৰিছে কাজলী জুবিন গাৰ্গক পাপা বুলি কোৱাৰ অধিকাৰ নাই বুলি কৈছে জুবিন গাৰ্গে যিটো অধিকাৰ দি থৈ গৈছে কাজলী জুবিন গাৰ্গৰ পৰা বহু টকা ইচ্ছা কৰা হলে এই কাজলীয়ে সৰহ খাব পাৰিলে হয় কিন্তু নাই সেইটো কামো নকৰিলে যিকেইটকা পইচা সহায় কৰিছিল সেইকেইটকা পইচা কাজলীয়ে ককায়েক ভনীয়েক বায়েকহঁতক পঢ়াবৰ কাৰণে খৰচ কৰিছিল আৰু এতিয়া বিয়া হৈ নিজে এটা কেঁচা ঘৰত হয় বেৰে ৰ'দৰ পোহৰ সোমোৱা এটা ঘৰত বাস কৰিছে গতিকে কাজলীক এতিয়া প্ৰাণে মৰাৰ চেষ্টা কৰিছে ছচিয়েল মিডিয়াত গতিকে সকলো ৰাইজে কাজলীক এতিয়া ছাপোৰ্ট কৰক ধন্যবাদ